নমস্কাৰ। আপোনাৰ সমাজসেৱক বাপন ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি নতুন চিন্তাধাৰাৰে এটা ভিডিঅ' বনাইছোঁ। আপোনাৰ কেনেকুৱা লাগিছে আমাক জনাব আৰু দিহা পৰামৰ্শ দিব। সকলো ৰাইজকো কৈছোঁ, লগতে মোৰ সতীৰ্থবৃন্দক চবকে কৈছোঁ। প্ৰথমতে যে বিগত কেইবছৰ চাই আহিছোঁ আমি, দিনক দিনে আমাৰ যোনটো গছ গছনি প্ৰায় ধ্বংস পথলৈ গৈ আছে। এতিয়া হাবিত প্ৰায় আপোনাৰ ফল মূলৰ গছ নাইকিয়া বুলি ক'ব পৰা যায়। যাৰ কাৰণত চৰাই চিৰিকটি প্লাছ বান্দৰ তেওঁলোকে হাবিত একো ফল মূল নোপোৱাৰ কাৰণে তেওঁলোকে বাহিৰত ওলাবলগীয়া হৈছে। তাৰমানে আমাৰ ঘৰ বাৰীত গৈ কিনে তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু খাই কিনে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। ইয়াৰ কাৰণ হৈছে কি, আমাৰ গছ গছনি আমাৰ হাবিত ফল মূলৰ গছ গছনি একেবাৰে নাইকিয়া হৈ গৈছে। তো আমি এটা নতুন চিন্তাধাৰা এইটোৱে কৰিছোঁ যে যিহেতু আমাৰ ঘৰ নিচেই হাবিৰ ওচৰত আছে আৰু ইয়াত আপোনাৰ যথেষ্ট ব্লেংক জেগা আছে, য'ত নেকি আপোনাৰ সৰু সৰু গছ আছে, ডাঙৰ গছ নাই, একদম নাই বুলি ক'ব পৰা যায়। তাতে আমি যদি এটা মনতে ভাবিছোঁ যে আমি যদি ফল মূলৰ এটা বাৰী স্বৰূপ কৰিব পৰা যায়, তেতিয়া কিন্তু চৰাই চিৰিকটিৰ পৰা লৈ কিনে বান্দৰ হওক বা বিভিন্ন জীৱ জন্তুৰ কাৰণে সুবিধা হ'ব বুলি মই ভাবোঁ। সেইটো ভাৱ লৈ কিনে মই আজি আপোনাৰ এজোপা কঁঠাল গছ ৰুই কিনে মই আজি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। যিহেতু এইটো ডাঙৰ এটা ছেক্টৰ হয় আৰু ইয়াত আমি গছপুলি ৰুবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। আপোনালোকে মোক জনাব যে আপোনাৰ এই চিন্তাধাৰা কিমান ভাল কিমান বেয়া, আপোনালোকে আমাক জনাব। এই আজি কঁঠাল পুলি শুভাৰম্ভ কৰিছোঁ। আগন্তুক দিনত ৰাইজে যদি সমৰ্থন হয়, চবে যদি আপোনাৰ লাইক কমেণ্ট চবে কৰি কিনে জনায় যে নহয় আপোনালোকে এইটো কামত আগবাঢ়ক, তেতিয়াহ'লে মই চৰকাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথা পাতি কিনে তেওঁলোকৰ অনুমতি লৈ কিনে বহলভাৱে বিগত 2-4 বছৰ দীঘলীয়া প্ৰচেছ লৈ কিনে এই যোনটো আপুনি আমাৰ কেমেৰামেনে দেখাব, স্ক্ৰীণত ভকাই দেখাব যে কিমান ডাঙৰ এটা এলেকা আছে। এইফালে গোটেই এলেকাতে সদ্যহতে বাৰিষা বুলি পানী হৈ আছে, কিন্তু গোটেইখিনি এলেকা কিন্তু ব্লেঙে হৈ আছে। গছ প্ৰায় ডাঙৰ গছ এটি দুটিহে আছে। ইয়াত আমি কিন্তু ফল মূলৰ যদি গছ ৰুই দিওঁ, কিন্তু অন্ততঃ ধুনীয়া এটা পৰিৱেশ হ'ব আৰু সমাজৰ কাৰণেও ভাল হ'ব আৰু জীৱ জন্তু প্লাছ আপোনাৰ যোনখিনি বান্দৰ, হাতী বা বিভিন্ন চৰাই চিৰিকটি তেওঁলোকৰো মানে আপোনাৰ কষ্ট কৰিব লাগিব। তাৰ কাৰণে আমাক সহায় কৰিব লাগিব, সমাজে সহায় কৰিব লাগিব, প্লাছ ফৰেষ্ট ডিপাৰ্টমেণ্টে সহায় কৰিব লাগিব। এই যে আজি পুলিটো ৰুইছোঁ, ইয়াৰ ৰক্ষণাবেক্ষণ কৰিব লাগিব, যাতে ৰুলেই নহ'ব, তাৰমানে আপোনাৰ ইয়াক যাতে গৰুৱে নাখায় তাৰ ব্যৱস্থা কৰিব লাগিব। সেইটো কাৰণে আমাক প্ৰয়োজন হ'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহায় সহযোগিতা। গতিকে এই পুলি ৰুইছোঁ। বাকী পৰৱৰ্তী নেক্সট ভিডিঅ'ত আপোনালোকক জনাম কি কৰিছোঁ কি নাই। ধন্যবাদ।